ৰঞ্জিত আপোনাৰ সৈতে সংযুক্ত হৈছোঁ আপুনি যেহেতু গণেশগুৰি বজাৰত বৰ্তমান সময়ছোৱাত উপস্থিত আছে ইতিমধ্যে ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে বজাৰসমূহ এইবাৰ যিবোৰ ভোগৰ সামগ্ৰী আছে দৈ চিৰা ক্ৰীম বা পিঠাপনা এই সময়ত কেনেধৰণে দৰদাম হৈছে পূৰ্বতকৈ বৃদ্ধি পাইছে নেকি সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় চাওক আঘোণৰ সেউজীয়া সপোনবোৰ লখিমী ভঁৰালত সোমোৱাৰ পাছতেই প্ৰতিগৰাকী অসমীয়াই প্ৰথমটো বিহু পালন কৰিব ভোগালী বিহু সকলোৱে উদযাপন কৰিব আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে গাঁৱে ভূঞে চহৰে নগৰে কেনেধৰণৰ প্ৰস্তুতি বজাৰসমূহৰ আমি পৰিৱেশো সমান্তৰালভাৱে দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত মই আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ গণেশগুৰি বজাৰৰ কিছু পৰিৱেশ আৰু যিহেতু ভোগালী বিহু বুলি ক'লেই খাদ্য সম্ভাৰেৰে বা ভোগেৰে উপচি পৰা এটা সময় গতিকে প্ৰতিগৰাকী লোকেই এই সময়খিনিত আনন্দ ৰং ৰহস্যৰে তেওঁলোকে এই ভোগালী বিহুটো পালন কৰে প্ৰতিগৰাকী অসমীয়াই তাৰ সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ এতিয়া গাঁৱে ভূঞে ব্যস্ততাৰ অন্ত নাই এতিয়া প্ৰতিখন ঘৰে ঘৰে এতিয়া চিৰা পিঠা খুন্দাত ব্যস্ত হৈ পৰিছে গাঁৱৰ বোৱাৰী জীয়ৰী সকলোৱে তাৰ সমান্তৰালভাৱে গাঁৱৰ ডেকাসকলে মেজি সজাত ব্যস্ত হৈছে ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে কিন্তু গুৱাহাটী মহানগৰ গুৱাহাটী কংক্ৰিটৰ মহানগৰতো কেনেধৰণে মহানগৰবাসীয়ে তেওঁলোকে এইবাৰ ভোগালী বিহু আয়োজন কৰিব সেই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰি আছোঁ আৰু এই মুহূৰ্তত আমি গণেশগুৰি বজাৰৰ পৰা দেখুৱাইছোঁ মোৰ হাতত এয়া আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ চিৰা উপলব্ধ হৈছে মালভোগ জহা বৰা বিভিন্ন চাউলৰ চিৰা ইতিমধ্যে উপলব্ধ হৈছে তাৰ সমান্তৰালভাৱে এয়া আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে পিঠা লাড়ু মুড়ি লাড়ু আছে বিভিন্ন ধৰণৰ লাড়ু এক প্ৰকাৰ ইয়াতে উভৈনদী হৈ পৰিছে ইয়াতে আপোনালোকে যদি বিচাৰে মাহ কাৰাই পাব তাৰ সমান্তৰালভাৱে মুড়ি লাড়ু পাব বিভিন্ন ধৰণৰ উপকৰণ এক প্ৰকাৰে উপলব্ধ হৈছে গণেশগুৰিৰ বজাৰত এতিয়া পোৱাৰ সময় যদিও ভিৰ একেবাৰে নাই এই সময়খিনিত তথাপিও ইয়াৰ দামসমূহ কেনেকুৱা বা গ্ৰাহকে কেনেধৰণে ক্ৰয় কৰিব পাৰিব সেই পৰিৱেশটো আমি দেখুৱাব লাগিব যিহেতু বিভিন্ন স্থানৰ পৰা এই লোকসকল আহিছে তেওঁলোকে এখন বজাৰ ইয়াতে দিছে হৰভোগৰ পৰা দৈ আহিছে ৰামদিয়াৰ দৈ আহিছে তাৰ সমান্তৰালভাৱে মাজুলীৰ চিৰা হুলুম আহিছে এই অকণমান দৈটোতেই দেখুৱাই দিছে আমাক খুব ধুনীয়া দেখিছে হৰভোগৰ দৈ কওকচোন অকণমান কৈ দিয়কচোন ক্ৰীম এইটো নহয় ভালেই বেয়া নহয় আমাৰ বছৰে আনো আমি বৰ্তমান বেয়া নহয় ভাল দাম এতিয়া আমি 800 টকা বেচিছোঁ কিলো 1 কিলো 800 টকা কিলো পাৰ্থ 800 টকা লৈছে তেওঁলোকে কিন্তু 800 টকা যদিও মই যোৱা বছৰ দেখিছিলোঁ যে দাম অকণমান অলপ বেছি হৈছে এই বছৰত গতিকে যিহেতু সামগ্ৰীসমূহৰো দাম লাহে লাহে বাঢ়িছে গতিকে এতিয়া গণেশগুৰিৰ বজাৰখনত আমি এনেধৰণৰ বিভিন্ন ধৰণৰ উপকৰণ দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ গাঁৱে গাঁৱে এতিয়া মেজি সজাত ব্যস্ত আৰু এই সময়খিনিত প্ৰতিগৰাকী অসমীয়াই খুব ধুনীয়াকৈ এসাঁজ আনন্দ মনেৰে খাব মাছ মাংসৰে উভৈনদী হৈ পৰাৰ সময় এয়া আৰু উৰুকাৰ পিছতেই এক প্ৰকাৰে সকলোৱে মেজি জ্বলাই সূৰ্য দেৱতাক স্মৰণ কৰিব সকলোৱে বছৰটো কুশলে থাকিবৰ বাবে মংগল কামনা কৰে গতিকে আমি এনেধৰণৰ এটা পৰিৱেশ দেখুৱাইছোঁ গণেশগুৰি বজাৰৰ পৰা আপুনি কিহত ব্যস্ত হৈ আছে এই পিঠা লাড়ুত ব্যস্ত হৈ আছোঁ গণেশগুৰি বজাৰত বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঠিকে আছে ধন্যবাদ ক'ৰ পৰা আহিছে আপোনালোকে আমি নলবাৰীৰ পৰা আহিছোঁ আপোনালোকে প্ৰতি বছৰে আহি ইয়ালৈ প্ৰতি বছৰে আহোঁ এইবাৰ কওকচোন অকণমান আপোনালোকে কি আনিছে কি পাব লাড়ু পিঠা গোটেই সান্দহগুড়ি গুড় মানে জহা চাউল বৰা চাউল আটাইবোৰেই আছে কুঁহিয়াৰৰ মিঠাই গোটেইখিনি আছে আৰু সকলো আছে পাৰ্থ আপুনি চাওকচোন দেখুৱাইছোঁ আপোনাক এয়া চাউল বৰা চাউল দেখুৱাইছোঁ আমি ৰঙা বৰা চাউল দেখুৱাইছোঁ এয়া খুব ধুনীয়া আপোনালোকে খুব ধুনীয়া এবাৰ কোমোৰা আৰু হাঁহেৰে যদি আপোনালোকে বৰা চাউলৰ সোৱাদ ল'ব বিচাৰে গাঁৱৰ যদি অকণমান সোৱাদ ল'ব বিচাৰে মই অকণমান হাতখনেৰে লৰাই দেখুৱাইছোঁ খুব ধুনীয়া এটা আমেজ আপোনালোকে ল'ব পাৰিব এয়া কংক্ৰিটৰ গুৱাহাটী মহানগৰীতো গাঁৱৰ এটা আমেজ চহৰৰ মাজতো আপোনালোকে চহা জীৱনৰ এটা সুকীয়া মাদকতা বিচাৰি পাব যিসকলে কৰ্মব্যস্ততাৰ মাজৰ বাবে ঘৰখনলৈ যাব নোৱাৰে বুকুৰ একোণত তেওঁলোকে দুখৰ বোজা এটা কঢ়িয়াই লৈ ফুৰিব লগা হয় সেইসকল লোকৰ বাবে মই দেখুৱাইছোঁ আপোনালোকে আহক গণেশগুৰি বজাৰলৈ আহক খানাপাৰালৈ যাওক আপোনালোকে ঘৰৰ আখলতেই মায়ে বনাই পঠিয়াই দিয়া পিঠাৰ নিচিনা আপোনালোকে খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰিব এয়াই সময় ভোগৰ সময় বিশেষকৈ আমি দেখুৱাইছোঁ বাঁহৰ চুঙাত এয়া আমি অকণমান দেখুৱাইছোঁ কওকচোন এইটো বাঁহৰ চুঙা এইটো চুঙা পিঠা চুঙা পিঠা এইটো বাঁহৰ চুঙাৰ দৈ নাই নেকি বাঁহৰ চুঙাৰ দৈ অহা নাই বৰ্তমানলৈকে এতিয়া দৈ আহিবহে
এই চাউল আপোনালোকে বিভিন্ন ধৰণৰ জলপান আনিছে কিমান দাম হৈছে অকণমান কৈ দিয়ক। দাম বহুত বেছি হোৱা নাই দাম এইটো অলপ বাঢ়িবই বছৰে বছৰে বস্তুৰ মূল্য বাঢ়ি যাই আছে সেই গতিকে অলপ দামো বাঢ়িছে 1 কিলো বৰা আপোনাৰ চিৰাৰ দাম কিমান কৈ দিয়ক। 1 কিলো বৰা চিৰাৰ দাম 120 টকা 120 টকা আমি আপোনাৰ তিল দেখিছোঁ তিল কেনেকুৱা তিল 60 টকা পোৱা 240 টকা কিলো এনেকুৱা টকা পোৱা আৰু আমি মাটিমাহ দেখিছোঁ মাটিমাহটো কিমান মাটিমাহ 40 টকা 50 টকা পোৱা আৰু এইফালে গুড় দেখিছোঁ গুড় কিমান গুড় আপোনাৰ 100 টকা আছে 120 টকা আছে আৰু আপোনাৰ দেখিছোঁ মই মুড়ি লাড়ু দেখিছোঁ আৰু আপোনাৰ তিলৰ লাড়ু এইবোৰ কৈ দিয়ক অকণমান মুড়িৰ লাড়ু এইবিলাক মানে পেকেট 30 টকা তিলৰ লাড়ু 100 টকা 400 টকাৰো আছে 50 টকাৰো আছে মানে ভাগে ভাগে আছে আৰু বস্তুবিলাক ভাগে ভাগে আছে ভাগে ভাগে লৈ আহিছে হয় মই এখন দোকান দেখুৱাইছোঁ সমান্তৰালভাৱে মই আন দোকানবোৰ দেখুৱাবলৈ যত্ন কৰিছোঁ তেওঁলোকে এতিয়া ব্যস্ত হৈ পৰিছে দোকানখন অকণমান সজাইছে যিহেতু কিছু সময় পিছৰে পৰা গ্ৰাহকৰ ভিৰ লাগিব গতিকে পোৱাৰ সময়খিনিত মই দেখুৱাইছোঁ অকণমান দেখুৱাই দিওঁ এয়া হৈছে দৈ অলপ বিক্ৰী ক্ৰীম বিক্ৰী প্ৰায় শেষ হৈছেগৈ তলত অলপ আছে আৰু এইফালেও ক্ৰীমেই আছে সমান্তৰালভাৱে এয়া আমি দেখুৱাইছোঁ এয়া দৈ কিমান হৈছে দাম এইটো 180 টকা এয়া 180 টকা আপোনালোকে মহৰ এঠা দৈ আপোনালোকে খুব ধুনীয়াকৈ খাব পাৰিব জলপানৰ লগত তৃপ্তিৰে মই দেখুৱাইছোঁ ৰূপম আছে ৰূপমে অকণমান দৃশ্যখিনি দেখুৱাবলৈ যত্ন কৰিছে সামগ্ৰিকভাৱে এগৰাকী বাইদেউ ব্যস্ত হৈ পৰিছে বাইদেউ কেনেকুৱা ব্যৱসায় কেনেকুৱা বেয়াও নহয় ভালো নহয় আৰু কি ক'ম বিহু গুৱাহাটীতে হ'ব নহয় গুৱাহাটীতে হ'ব ক'ৰ পৰা আহিছে আপুনি নলবাৰী নলবাৰীৰ পৰা আহিছে এইসকল লোক গতিকে আমি দেখুৱাইছোঁ নলবাৰীৰ পিঠা নলবাৰীৰ জলপান নলবাৰীৰ দৈ সুকীয়া মাদকতা আছে গতিকে এই সময়খিনিত গণেশগুৰিৰ বজাৰত আছে এয়া জহা চাউল খুব ধুনীয়াকৈ তেওঁলোকে লিখি থৈছে এয়া আমি দেখুৱাইছোঁ বৰা চিৰা এয়া মালভোগ বিভিন্ন ধৰণৰ আছে ক'লা জহা চাউলৰ আপোনালোকে পাব বিভিন্ন ধৰণৰ আপোনালোকে ইয়াতে উপলব্ধ তেওঁলোকে কৰিছে গতিকে এয়াই সময় ভোগৰ সময় যিহেতু ভোগালী বুলি ক'লেই এক প্ৰকাৰে প্ৰতিগৰাকী অসমীয়াৰ বুকুত থকা এটা বিহু গতিকে এই বিহুৰ মাদকতা কিছু সুকীয়া গাঁৱত যদি আপুনি যায় তেনেহ'লে গাঁৱৰ যিটো মাদকতা সেয়া অত্যন্ত এটা আকৰ্ষণীয় হয় যিহেতু সকলোৱে একেলগে থাকে সকলোৱে একেলগে এসাঁজ ৰান্ধি বাঢ়ি খায় যিহেতু কৰ্মব্যস্ততাৰ বাবে সকলোৱে বেলেগ বেলেগ ঠাইত থাকে গতিকে সকলোৱে পৰিয়ালৰ লোকসকলে এই সময়খিনিতে লগ পোৱাৰ এটা সময় গতিকে সকলোৱে মেজিৰ জুইৰ লয় সকলোৱে গাঁৱৰ নামঘৰত চাকি এগছিকৈ জ্বলায় গতিকে এই সময়খিনি সকলোৰে বাবে ব্যস্ততাৰ সময় যিহেতু কাইলৈ উৰুকাৰ প্ৰাক মুহূৰ্তত আমি গুৱাহাটী মহানগৰীৰ বজাৰৰ পৰা পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ মই এইটোৱে দেখুৱাবলৈ যত্ন কৰিছোঁ যে গুৱাহাটীৰ মহানগৰীতো গাঁৱৰ এটা আমেজ আছে গাঁৱৰ আমেজ এইসকল লোকে লৈ আহিছে এইসকল চহা অসমীয়াই তেওঁলোকে গুৱাহাটী মহানগৰীলৈ দিছে যদিও তেওঁলোকে এখন ব্যৱসায়িক ক্ষেত্ৰলৈ পৰিণত কৰিছে নিজৰ ব্যৱসায় লাভালাভৰ বাবে আহিছে তথাপিও কোনোবাখিনিত নহয় কোনোবাখিনিত প্ৰতিগৰাকী মহানগৰবাসীকো এই গাঁৱৰ আমেজটো দিবলৈ যত্ন কৰিছে মই দেখুৱাইছোঁ এতিয়া চাৰিওফালে দীঘলীয়া এটা শাৰী যিটো শাৰীত আপোনালোকে কেৱল দোকান আৰু দোকান দেখিব এজন দাদা মই দেখিছোঁ দাদা কেনেকুৱা ব্যৱসায় এবাৰ সিমান ভাল নহয় পূৰ্বৰ তুলনাত মানুহ অহা নাই নেকি যোৱাবাৰ দৰে নহয় অলপ দাম বাঢ়িছে বুলিও কৈছে কোনোবাই দাম বাঢ়িছে অলপ বাঢ়িছে হ'লচেলত বাঢ়িছে ইয়াতে ৰিটেইলত বঢ়াব পৰা নাই গতিকে এনেধৰণৰ মই মনৰ প্ৰতিক্ৰিয়াসমূহ তেওঁলোকৰ পৰা ল'বলৈ যত্ন কৰিছোঁ গতিকে এয়া আপোনালোকে দেখিছে ফলা মগু বিভিন্ন ধৰণৰ উপকৰণ এক প্ৰকাৰে আছে গতিকে এইসমূহ যদি কিনিব বিচাৰে মই আমাৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ আহিব পাৰে গণেশগুৰিৰ বজাৰলৈ কিছু সময়ৰ পিছতে মই পুনৰ আপোনালোকক খানাপাৰাৰ পৰা এটা পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম কেনেকুৱা খানাপাৰাটো আয়োজন সেইসমূহ দেখুৱাম ভোগালী মেলাসমূহৰ পৰিৱেশো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম গতিকে ভোগৰ সম্ভাৰেৰে এতিয়া গুৱাহাটীৰ বজাৰে কিন্তু ভৰি পৰিছে পাৰ্থ ঠিক আছে প্ৰাণজিৎ এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত